Hello everyone, welcome to my channel. আমাৰ জীৱনৰ সফলতাত প্ৰভাৱ পেলোৱা এটা ডাঙৰ কাৰক হ'ল আমাৰ পৰিৱেশ। মানে আমাৰ চাৰিওফালৰ পৰা আমাৰ জীৱনত যেটো প্ৰভাৱ পৰে সেইটো এটা বহুত ডাঙৰ ফেক্টৰ। আমি আমাৰ জীৱনত কিমান আগবাঢ়ি যাম, কিমান সফল হ'ম, কিমান এচিভ কৰিব পাৰিম। এই পৰিৱেশ প্ৰথমতে ফাৰ্স্ট আমি ফ্যামিলিৰ পৰা পাওঁ। তাৰ পিছত আমাৰ যেতিয়া শিশু এটাই স্কুলত যায় তেতিয়া স্কুলৰ পৰা প্ৰভাৱ পায়, লগ বন্ধুৰ পৰা, সমনীয়াৰ পৰা, আৰু আমাৰ চাৰিওফালৰ ওভাৰঅল এটা পৰিৱেশ আমাৰ জীৱনত প্ৰভাৱ পেলায় পৰিৱেশে। গতিকে আমি যদি শিশুসকলক জন্মৰে পৰা মানে সৰুৰে পৰা আমি যদি এটা ভাল পৰিৱেশ দিওঁ, সেই পৰিৱেশত যদি আমি তেওঁলোকক ভালদৰে যদি এডুকেশ্যন দিওঁ, শিক্ষা দিওঁ, বা যদি আমি ট্ৰেইন কৰোঁ, প্ৰশিক্ষণ দিওঁ, তেতিয়া শিশুজন বিচৰাৰ ধৰণে এটা নিৰ্দিষ্ট পৰ্যায়ত যোৱাৰ সম্ভাৱনা বহুত বেছি থাকিব বা সুবিধা হ'ব। আৰু যদি তাৰ বিপৰীতে যদি এটা বেয়া পৰিৱেশ, টক্সিক পৰিৱেশ, ঘৰুৱা হওক বা ওচৰ চুবুৰীয়া হওক, বা যদি ভাল স্কুলৰ পৰিৱেশ এটা নাপায়, তেতিয়াহ'লে শিশুটো ভাল ফালে যোৱাত বহুত অসুবিধা হ'ব বা অপৰাধ প্ৰৱণ শিশু হোৱাৰ সম্ভাৱনা থাকিব। গতিকে আমি বুজিলো যে যদি এটা শিশুক আমি সৰুৰে পৰা ট্ৰেইন কৰি যাওঁ উইথ প্ৰপাৰ প্লেন কৰি যদি যে শিশুজন এনেকুৱা আমি বনাব খুজিছো, তেতিয়াহ'লে আমি তেনেকুৱা বনাব পাৰিম। আৰু তাৰ উদাহৰণ হিচাপত মই এটা আপোনালোকক খুব সুন্দৰ এক্সাম্পল দাঙি ধৰিব খুজিছো। খুব ধুনীয়া তিনিজনী ভাই ভনীৰ কাহিনী। আৰু তেওঁলোকে এনেকুৱা প্লেনিং কৰি সিহঁতৰ মাক দেউতাকে তেওঁলোকক প্লেনিং কৰি বিশ্বৰ চেছ খেলত মানে দবা খেলত শীৰ্ষ পৰ্যায়লৈ গৈছে। তো কেনেকৈ গৈছে? তো ঘটনাটো এনেকুৱা যে আমাৰ হাংগেৰী নামৰ যিখন দেশ আছে আমাৰ ৱৰ্ল্ডত, হাংগেৰী। তো হাংগেৰীৰ এজন মানুহ আছিলে, মানুহজনৰ নাম আছিলে লেছলো পলগাৰ বুলি। তো তেখেতে হাৰ্ডৱৰ্কক বহুত বিশ্বাস কৰিছিলে। গতিকে তেখেতে কি কৰিলে, আৰু তেখেতৰ এটা থট আছিলে যে জিনিয়াছ জন্ম নহয়, বা মানুহ এজনে জিনিয়াছ হৈ জন্ম নহয়, প্ৰপাৰ শিক্ষা বা ট্ৰেইনিং আৰু শিক্ষাৰ জৰিয়তে আমি বিশ্বৰ সৰ্বপৰ্যায়লৈ মানে উচ্চতম পৰ্যায়লৈ আমি যাব পাৰোঁ। তো তাৰ সেইটো প্ৰমাণ কৰাৰ কাৰণে তেখেতে কি কৰিছিলে, তেখেতৰ তিনিগৰাকী ছোৱালী আছিলে। তো ছোৱালী তিনিগৰাকীক এনেকুৱা এটা পৰিৱেশ দিছে সৰুৰে পৰা, দবা খেলত বিশেষকৈ তেওঁ প্লেনিং কৰিছিল যে দবা খেলত এওঁলোকক মই বিশ্বৰ শ্ৰেষ্ঠ বনাম। চ' একদম জন্ম পাবৰে পৰা, সৰুৰে পৰা, ইভেন জন্ম নাপাবৰে পৰা কি কৰিছিলে, চ' ঘৰটোত এনেকুৱা এটা পৰিৱেশ দিছিলে যে চাৰিওফালে কিবা এটা চালেই দবা খেলৰ বিষয়ে দেখিব। ঘৰত দবা খেলৰ যে বিশ্বৰ শ্ৰেষ্ঠ প্লেয়াৰ আছিলে, সেই শ্ৰেষ্ঠ প্লেয়াৰৰ ফটো দিয়া আছিলে, বা দবা খেলৰ ছবি ফটো মাৰি থৈ দিছিলে ৱালত। চ' বাচ্চাকেইটা যেতিয়া তিনিগৰাকী বাই ভনীয়ে জন্ম হৈছিল, তেতিয়াৰ পৰাই তেওঁলোকে সৰুৰে পৰা কেৱল দবাই দেখিছে, বেলেগ একো দেখা নাই। গতিকে তেওঁলোকৰ মাইণ্ডত দবা খেলৰ বিষয়ে বেলেগ আৰু একো নাহে। কালক্ৰমত তিনিওগৰাকী বাই ভনীয়ে বিশ্বৰ ৱৰ্ল্ড চেম্পিয়ন হৈছিলে দবা খেলত। আৰু ৱৰ্ল্ড চেম্পিয়নৰ ওপৰতো এটা আৰু পদ আছে, এইটো গ্ৰেণ্ড মাষ্টাৰ বুলি কোৱা হয়, সেই গ্ৰেণ্ড মাষ্টাৰো পাইছিলে। চ' ডাঙৰগৰাকীৰ নাম আছিলে সুচেন বুলি, তাৰপিছত দ্বিতীয়গৰাকী আছিলে ছফিয়া, আৰু তৃতীয়গৰাকীৰ নাম আছিলে জুডিথ। তো কি কৰিছিলে, সুচেন যেতিয়া 4 বছৰ আছিলে, 4 বছৰৰ পৰাই দবা খেলা ষ্টাৰ্ট কৰিছিলে। কিহৰ কাৰণে? যে সুচেনে মাক দেউতাকৰ পৰা বা ঘৰৰ পৰা বিভিন্ন চেছৰ কিতাপ পাইছিলে, ফটো দেখিছিলে, সেইবিলাকৰ পৰা প্ৰভাৱিত হৈছিলে, আৰু 4 বছৰতে দবা খেলা ষ্টাৰ্ট কৰি দিছিলে। এইটো হ'ল পৰিৱেশৰ প্ৰভাৱ। আৰু তাৰ 6 মাহ পিছতে মানে ডাঙৰ ল'ৰা ছোৱালীকো 4 বছৰতে হৰাই দিছিলে, মানে 4 বছৰ 6 মাহতে। দ্বিতীয়গৰাকীৰ নাম হ'ল ছফিয়া। ছফিয়াই কি কৰিছিলে, যেতিয়া 14 বছৰ হৈছিলে ৱৰ্ল্ড চেম্পিয়ন হৈছিলে ছফিয়াই। কাৰণ ডাঙৰগৰাকী অলৰেডি চেছ খেলেয়ে, গতিকে দেখি পেলাই প্ৰভাৱিত হৈছে। আৰু কেইবছৰমান পিছত গ্ৰেণ্ড মাষ্টাৰো হৈছিলে দ্বিতীয়গৰাকীয়ে, ছফিয়া। এতিয়া প্ৰথমগৰাকী আৰু দ্বিতীয়গৰাকীক দেখি ডেফিনেটলি সৰুগৰাকীটো বেছি চকা হ'ব। আমি জানোৱেই পিছৰবিলাক বেছি ডাঙৰবিলাকৰ পৰা প্ৰভাৱ পৰে। গতিকে জুডিথ সৰু ছোৱালীটোৱে কি কৰিছিলে, 5 বছৰতে দেউতাকক চেছত হৰাই দিছিলে। চাওক পৰিৱেশৰ প্ৰভাৱ কিমান ডাঙৰ। আৰু তাৰপিছত 15 বছৰ 4 মাহত জুডিথে কি কৰিছিলে, য়ংগেষ্ট গ্ৰেণ্ড মাষ্টাৰ হৈছিলে, যিটো আটাইতকৈ সন্মানীয় পদ এটা, মানে সন্মান এটা, প্ৰাইজ এটা। গতিকে
আমি ইয়াৰ পৰা বুজিলোঁ যে মানুহৰ জীৱনত, আমাৰ সকলোৰে জীৱনত পৰিৱেশৰ বহুত বেছি প্ৰভাৱ এটা থাকে, যদিও সমান্তৰালভাৱে জেনেটিকেল মানে বংশগতীয় কাৰণ এটা থাকে। তথাপিও পৰিৱেশৰ দ্বাৰা বা আমি হেবিট ফৰ্মেশ্যনৰ দ্বাৰা অভ্যাস গঠন কৰি আমি যিকোনো কামতে আগবাঢ়িব পাৰোঁ। পঢ়া হওক বা বিভিন্ন কাম হওক, বিভিন্ন খেল ধেমালি, এভৰিথিং আমি সকলোতে এচিভ কৰিব পাৰোঁ। অভ্যাস যদি আমি বনাই লওঁ, আমি বিচৰা ধৰণে আগবাঢ়ি যাব পাৰোঁ। ইভেন মই উল্লেখ কৰা ঘটনাটোৰ দৰে বিশ্বৰ শীৰ্ষ প্ৰাইজ এটা, পদ এটা, সন্মান এটা লাভ কৰিবলৈ সক্ষম হ'ব পাৰোঁ আমি। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। আৰু মই এই ঘটনাটো এখন কিতাপৰ পৰা পাইছিলোঁ। কিতাপখনৰ নাম হ'ল এটমিক হেবিট। এইখন দেখিবলৈ পাইছে জেমছ ক্লিয়াৰ নামৰ ৰাইটাৰজন। খুব ফেমাছ কিতাপ। আমি আমাৰ দৈনন্দিন জীৱনত সৰু সৰু কিছুমান হেবিট চেঞ্জ কৰি, অভ্যাস গঠন কৰি আমি কেনেকৈ আগবাঢ়িব পাৰোঁ জীৱনত, সেইটো কথা কোৱা আছে এইখন। খুব সুন্দৰ কিতাপ, আপোনালোকে এইখন চাব পাৰে, চেক আউট কৰি চাব। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।